হয় যিহেতু এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালী মই ভাবোঁ এইটোৰো এটা ৰিজন যে আমি তেওঁলোকক ভাল ডাইৰেকশ্যন দিব পৰা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা ৰাস্তাত যাবলৈ ধঁপাতযুক্ত বস্তুৰ প্ৰতি আসক্ত হৈছে। তেওঁলোকে গুটখাজাতীয় বস্তু বেছি সেৱন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মই ভাবোঁ যিহেতু এজন স্পৰ্টছমেন হয়, চ' সিহঁতৰ যদি সেই ট্ৰেকটো যদি আমি চেঞ্জ কৰোঁ, আমি যদি স্পৰ্টছত আনিব পাৰোঁ, মই ভাবোঁ সেইখিনিও লাহে লাহে কমি যাব। কাৰণ স্পৰ্টছমেন এজনে সদায় এটা হেল্ডি লাইফ জীয়াই বুলি মই ভাবোঁ। আৰু যদি আমি এই ট্ৰেকটো চেঞ্জ কৰিব পাৰোঁ, ধঁপাতযুক্ত বস্তুৰ পৰা সিহঁতক আঁতৰাব পাৰোঁ। আৰু মই সকলোকেও ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ধঁপাতযুক্ত বস্তুৰ পৰা তেওঁলোকে আঁতৰি থাকে, ইউথসকল যিহেতু। কাৰণ তেওঁলোকে আমাৰ অসমৰ ভৱিষ্যত হয়, আমাৰ দেশৰ ভৱিষ্যত হয়। আৰু তেওঁলোকে যদি এইবোৰ বস্তুত যদি মানে আহে তেনেহ'লে বহুত প্ৰব্লেম হ'ব, নিজৰ ফেমিলিটোৰ কাৰণেও প্ৰব্লেম হ'ব। এইবোৰ পৰা আঁতৰি তেওঁলোকে যিটো ডাইৰেকশ্যন হয় সেইটো যাতে ভাল ৰাস্তাত দিয়ে, স্পৰ্টছত হওক, পঢ়াত হওক, গানত হওক বা ডান্সত হওক, কিবা এটা ভাল জেগাত লগাই এই এনাৰ্জিটো যদি লগাই বেছি ভাল হ'ব বুলি মই ভাবোঁ। হয় যিহেতু এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালী মই ভাবোঁ এইটোৰো এটা ৰিজন যে আমি তেওঁলোকক ভাল ডাইৰেকশ্যন দিব পৰা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা ৰাস্তাত যাবলৈ ধঁপাতযুক্ত বস্তুৰ প্ৰতি আসক্ত হৈছে। তেওঁলোকে গুটখাজাতীয় বস্তু বেছি সেৱন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মই ভাবোঁ যিহেতু এজন স্পৰ্টছমেন হয়, চ' সিহঁতৰ যদি সেই ট্ৰেকটো যদি আমি চেঞ্জ কৰোঁ, আমি যদি স্পৰ্টছত আনিব পাৰোঁ, মই ভাবোঁ সেইখিনিও লাহে লাহে কমি যাব। কাৰণ স্পৰ্টছমেন এজনে সদায় এটা হেল্ডি লাইফ জীয়াই বুলি মই ভাবোঁ। আৰু যদি আমি এই ট্ৰেকটো চেঞ্জ কৰিব পাৰোঁ, ধঁপাতযুক্ত বস্তুৰ পৰা সিহঁতক আঁতৰাব পাৰোঁ। আৰু মই সকলোকেও ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ধঁপাতযুক্ত বস্তুৰ পৰা তেওঁলোকে আঁতৰি থাকে, ইউথসকল যিহেতু। কাৰণ তেওঁলোকে আমাৰ অসমৰ ভৱিষ্যত হয়, আমাৰ দেশৰ ভৱিষ্যত হয়। আৰু তেওঁলোকে যদি এইবোৰ বস্তুত যদি মানে আহে তেনেহ'লে বহুত প্ৰব্লেম হ'ব, নিজৰ ফেমিলিটোৰ কাৰণেও প্ৰব্লেম হ'ব। এইবোৰ পৰা আঁতৰি তেওঁলোকে যিটো ডাইৰেকশ্যন হয় সেইটো যাতে ভাল ৰাস্তাত দিয়ে, স্পৰ্টছত হওক, পঢ়াত হওক, গানত হওক বা ডান্সত হওক, কিবা এটা ভাল জেগাত লগাই এই এনাৰ্জিটো যদি লগাই বেছি ভাল হ'ব বুলি মই ভাবোঁ। তুমি যেতিয়া চিনিয়ৰ হৈ যোৱা না, তাৰপিছত তুমি এইটো এনেকৈ খেলিব পাৰিবা হা। যেতিয়া তুমি নতুন হয় না, বেছিকৈ সদায় এনেকৈ কৰিব ওৱান হাফ এইটো কৰিছোঁ। আৰু সদায় এইটোৰ ওপৰত নজৰৰ এইটোৰ ওপৰতে যাব, এইটো সদায় এনেকৈ যাব। কি কৈছে যে তেনেকৈ কৈছে, মোকতো এনেকৈ মাৰিছে, মোকতো ক'ব গ'লে ধৰে গৈছে, সি পূৰা এনেকৈ ঘূৰাইছে। সেইটো এটা প্ৰব্লেম। এতিয়া তুমি কৰিবই নালাগে, ঠিক আছে। যিমান পাৰা ষ্ট্ৰেটত ট্ৰাই কৰা, ঠিক আছে। তোমালোকে যিমান পাৰা ষ্ট্ৰেটত সদায় তোমাৰ স্পীড ভাল আছে, তোমাৰ ঠিক আছে। অকণমান এনেকৈ আছে ট্ৰাই কৰিবা, সদায় এনেকৈ যাব। हाथ का मूवमेंट भी बहुत अच्छा आ रहा है, जल्दी आ रहा है। रिपोर्टर लाइव